মই প্ৰথমতে আমাৰ উমৈহতীয়া মিত্ৰজোঁটৰ গোটেইকেইটা দলৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া নেতৃবৃন্দক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰি চি বৰগাঁও নৱগঠিত সমষ্টিত মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যি সুযোগ প্ৰদান কৰিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে সমগ্ৰ ধেমাজিবাসীৰ লগতে চি বৰগাঁও সমষ্টিবাসী ৰাইজে মোক বিপুল আদৰ সম্ভাষণ জনাই মোক তেওঁলোকে বিপুলভাৱে সঁহাৰি জনায় এটা পৰিৱৰ্তনৰ ধাৰাত যাতে সমষ্টিটো উন্নয়নৰ কাৰণে ধেমাজি জিলাখনৰ উন্নয়নৰ বাবে তেওঁলোকে মোক যথেষ্ট উৎসাহ উদ্দীপনা আৰু সঁহাৰি যোগালে। তাৰ বাবে মই ভোটাৰ তথা আমাৰ ভগৱান স্বৰূপ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ আৰু আশা কৰিছোঁ খুব সম্ভৱ অহা 4 তাৰিখে আশাবাদী মই যথেষ্ট আশা। মই নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁৱেই আৰু তেওঁলোকে কিবা এটা ভাবিছে, মই যিটো নাই ভবা সেইটো তেওঁলোকে ভাবিছে, গতিকে ৰাইজেও ভাবিছে, সেই ৰাইজে ভবাটোকে যাতে আশীৰ্বাদ হিচাপে ভগৱানেও নিৰ্মালী হিচাপে প্ৰদান কৰিছে, তাকে মই ভগৱানৰ ওচৰতো মই সেৱা জনাইছোঁ আৰু ৰাইজৰ ওচৰতো মই সেৱা জনাইছোঁ।